আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। সঁচাকৈয়ে আমি আনন্দিত আলিটাঙনি অঞ্চলবাসী ৰাইজ যে আল আকছা ট্যুৰ এণ্ড ট্ৰেভেলছে আজি আলিটাঙনিৰ নিচিনা ঠাইত এখন ব্ৰাঞ্চ তেখেতসকলে কৰিছে। এই অঞ্চলৰ ৰাইজে শান্তিৰে ফেচিলিটিৰ সৈতে তেখেতসকলৰ জৰিয়তে আল্লাহ পাক ৰাব্বুল ইজ্জতৰ পবিত্ৰ ঘৰ মক্কা মদিনা ইত্যাদি বিভিন্ন যিখিনি জিয়াৰত কৰিবলগীয়া আছে, চাবলগীয়া আছে, ভ্ৰমণ কৰিবলগীয়া আছে, এইখিনি কৰিব পাৰিব। আৰু কম খৰচত অধিক ফেচিলিটিৰ জৰিয়তে যিখিনি আমি জানিব পাৰিছোঁ, তেখেতসকলে আমাক জনাইছে যে এটা ভাল খবৰ, আমাৰ এই অঞ্চলৰ বাহিৰে শান্তিৰে সুখেৰে যাব পাৰিব। আৰু তেখেতসকলৰ যিখিনি আমি বক্তব্য শুনিব পাৰিছোঁ, এইখিনি যাতে বাস্তৱায়িত কৰি সঁচাকৈ মানুহসকলক খেদমতৰ নিয়ত কৰি পেলাই আমাৰ এই অঞ্চলবাসীক সুবিধা কৰি দিয়ে, সেইখিনি আশা ৰাখিছোঁ। আৰু এই এজেঞ্চিৰ জৰিয়তে এই অঞ্চলবাসী শান্তিৰে যাওক, আহক, আমি তাৰে কামনা কৰিছোঁ। ধন্যবাদ। হয়, আসসালামু আলাইকুম। হয়, আমি এটা প্ৰয়াস কিছুদিন আগৰ পৰা আৰম্ভ কৰিছিলোঁ যে মানুহক কেনেকৈ কম পইচাৰ মাজত আল্লাহ তাআলাৰ ঘৰৰ জিয়াৰত হৈ যায় কৰাব পাৰি। তাৰ কাৰণে আমি আল আকছা ট্ৰেভেলছ এখন ইয়াত আমি আৰম্ভ কৰিছিলোঁ, ট্ৰেভেলছৰ কাম আমি আৰম্ভ কৰিছিলোঁ। আৰু তাৰ জৰিয়তে আমি কেইবাটাও গ্ৰুপ আলহামদুলিল্লাহ তৈয়াৰ হৈছে আৰু গৈছে আলহামদুলিল্লাহ, সুকলমে প্ৰত্যেকটা গ্ৰুপে কাম কৰি আহিছে। আৰু তাত গৈ পেলাই যিমানখিনি আমাৰ জিয়াৰতৰ জেগা আছিলে প্ৰত্যেকটা জেগাই তেওঁলোকে সুকলমে চাব পাৰিছে। আৰু এতিয়া আমি নতুনকৈ আমাৰ আলিটাঙনি ইয়াত খুব ঐতিহ্যমণ্ডিত এটা এলেকা, ইয়াত আমি ইয়াৰ শাখা এখন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছোঁ। আমি আশা কৰিছোঁ ইয়াৰ দ্বাৰা এই বৃহত্তৰ আলিটাঙনি সমাজ, আলিটাঙনিবাসী ইয়াৰ দ্বাৰা বহুত উপকৃত হ'ব। অতি কম খৰচতে আল্লাহ তাআলাৰ ঘৰৰ জিয়াৰত কৰিব পাৰিব। বা কোনোবাই যদি উমৰাৰ কাৰণে বা হজৰ কাৰণে যদি যায়, প্ৰাইভেট ব্যক্তিগত হিচাপে তেওঁলোকে যোগাযোগ কৰিলে আমি যিমান কমত পাৰোঁ তেওঁলোকক আমি তাত নিয়াৰ চেষ্টা কৰিম ইনশাআল্লাহ। আৰু ইতিমধ্যে আমাৰ বহুত মানুহ তাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে। আমাৰ ইয়াত বহুতে তাৰ কাৰণে যোগাযোগ কৰিছে আৰু তেওঁলোকক আমি নিয়াৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। আমাৰ জানুৱাৰীৰ কাৰণে আমি চেষ্টা কৰিছোঁ 90,000 ভিতৰত আমি তেওঁলোকক নিয়াৰ চেষ্টা কৰিছোঁ। ফেব্ৰুৱাৰীত অলপ ইফাল সিফাল হ'ব, কাৰণ যিহেতু ৰমজান মাহ আগত আছে। ৰমজান মাহত গোটেই অসমত বা গোটেই ৱৰ্ল্ডৰ পৰা মানুহ বেছিতকৈ বেছি তাত উমৰা কৰিবলৈ যায়, তেতিয়া অলপ ইফাল সিফাল হ'ব। বাকী ৰমজান মাহৰ পেকেজো আছে। ৰমজান মাহৰ কাৰণে আপুনি গোটেই ৰমজানৰ কাৰণে যদি যায় 1,28,000 টকাত হৈ যাব। আৰু ৰমজানৰ প্ৰথম 20 দিনৰ কাৰণে গ'লে 1,10,000 হৈ যাব। ৰমজানৰ শেষৰ 20 দিনৰ কাৰণে গ'লে 1,15,000 হৈ যাব ইনশাআল্লাহ। তাত আছে তাইফ আছে আৰু আব্দুল্লাহ ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহুৰ মছজিদ, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম য'ত আশ্ৰয় লৈছিলে আঙ্গুৰ বাগান, তাইফ চহৰত আলী ৰাদিয়াল্লাহু তাআলা আনহুৰ যিটো মছজিদ, আৰু আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যিখন প্ৰথম মছজিদ হেৰি কৰিছিলে তাইফত, সেই মছজিদখন তাইফ অঞ্চলত গৈ পেলাই তাত আমাৰ মানুহে জিয়াৰতৰ এটা ব্যৱস্থা আমি তাৰ পৰা কৰি দিওঁ। আৰু মক্কা মদিনা যিমান ঠাই আছে, ঐতিহ্যমণ্ডিত যিমান ঠাই আছে মক্কা মদিনাৰ মাজত, আমি দেখিছোঁ প্ৰায় আমাৰ জানাত এতিয়ালৈকে প্ৰায় 30-35টা জেগা য'ত মানুহ যাবলৈ সবেই মানে দিলত এটা তামান্না থাকে। তো প্ৰত্যেকটা জেগাত আমি নিবলৈ চেষ্টা কৰোঁ আৰু আলহামদুলিল্লাহ আমি লৈ গৈছোঁ। আমাৰ যোৱা যিবিলাক সফৰ হৈছিলে প্ৰত্যেকটা সফৰত আমি প্ৰত্যেকটা মানুহে সেই এলেকাবিলাকত আমি লৈ গৈ পেলাই আমি তেওঁলোকক জিয়াৰত কৰাইছোঁ আলহামদুলিল্লাহ।